নমস্কাৰ স্বাগতম এয়া হৈছে বিয়লিৰ খবৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল এটা বিতং খবৰ নলবাৰী জিলা আয়ুক্তক ককৰ্থনা মুখ্যমন্ত্ৰীৰ কেবিনেট বৈঠকত আহাৰ পৰিবেশনক লৈ অসন্তুষ্ট মুখ্যমন্ত্ৰী চৰকাৰী নিৰ্দেশনা অৱমাননা জিলা আয়ুক্তৰ নিৰ্দেশ অনুসৰি দিব লাগিছিল সাধাৰণ নিৰামিষ আহাৰৰ তালিকাত অত্যাধিক মাত্ৰাত ব্যঞ্জন পৰিবেশন 22 বিধ ব্যঞ্জনৰে আপ্যায়ন কৰিছিল কেবিনেট মন্ত্ৰীসভাক জিলা আয়ুক্তৰ এনে কাৰ্যত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্ত বৰ্ণালী ডেকাক চিঠি লিখি অসন্তুষ্টি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে খাদ্যৰ তালিকাত আছিল 7 বিধ মাছৰ ব্যঞ্জন তালিকাত আছিল ছাগলী মাংস অমিতা খাৰ সৰু আলু ভাজি আৰু সেই তালিকাখন বা মেনুখন কালি ইতিমধ্যে আমি সম্প্ৰচাৰ কৰিছিলোঁ কাৱৈ মাগুৰ আৰি ভকুৱা বৰালি মিছা মাছৰ লগতে আদাত দিয়া সৰু সৰু মাছ আছিল কালিৰ কেবিনেট বৈঠকত ছাগলী মাংস আছিল মুঠতে বিধে বিধে ব্যঞ্জন ৰন্ধা হৈছিল কেবিনেট বৈঠকৰ বাবে অমিতা খাৰ সৰু আলু ভাজি ঢেকিয়া ভাজিকে ধৰি বিভিন্ন ব্যঞ্জন আছিল আৰু তাৰ পাছত মুখ্যমন্ত্ৰীয়ে ককৰ্থনা কৰিছে নলবাৰীৰ জিলা আয়ুক্তক ককৰ্থনা কৰিছে মুখ্যমন্ত্ৰীয়ে কেবিনেট বৈঠকত আহাৰ পৰিবেশনক লৈ অসন্তুষ্ট মুখ্যমন্ত্ৰী চৰকাৰী নিৰ্দেশনা অৱমাননা কৰিলে জিলা আয়ুক্তই নিৰ্দেশ অনুসৰি দিব লাগিছিল সাধাৰণ নিৰামিষ আহাৰৰ তালিকাত অত্যাধিক মাত্ৰাত ব্যঞ্জন পৰিবেশন কৰাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে 22 বিধ ব্যঞ্জনৰে আপ্যায়ন কৰিছিল কেবিনেট মন্ত্ৰীসভাক জিলা আয়ুক্তৰ এনে কাৰ্যত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্ত বৰ্ণালী ডেকাক চিঠি লিখি অসন্তুষ্টি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে আমাৰ সাংবাদিক কৈলাশ ডেকা আছে ফোন লাইনত কৈলাশ ডেকা এই সামগ্ৰিকভাৱে গোটেইখিনি তথ্য আপুনি জনাওকচোন মুখ্যমন্ত্ৰীয়ে চিঠিখনত আৰু কি কথা উল্লেখ কৰিছে বাৰু মুখ্যমন্ত্ৰী প্ৰাঞ্জল চক যোৱাকালি যি কেবিনেট অনুষ্ঠিত হৈছিল নলবাৰীত আৰু কেবিনেটত আচলতে মুখ্যমন্ত্ৰী যি চিঠি লিখি জনোৱা অনুসৰি সাধাৰণতে আচলতে নিৰামিষ খাদ্যৰ কথা কোৱা হৈছিল যদিও যেন এক প্ৰকাৰ মহাফৌজে যেন চলিছিল নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কেবিনেটত কাৰণ কেইবাবিধো মাছ মাংসৰ খাদ্যৰ তালিকাত ৰখা হৈছিল বিভিন্ন ধৰণৰ খাদ্য ব্যঞ্জন ৰখা হৈছিল যাক লৈ আচলতে অসন্তুষ্টি প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী যাৰ বাবে এখন চিঠি লিখি আচলতে জিলা আয়ুক্তলৈ এখন চিঠি লিখা পৰিলক্ষিত হৈছে আৰু চিঠি লিখি আচলতে অসন্তুষ্টি প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে কাৰণ বিভিন্ন ধৰণৰ পুনৰ উল্লেখ কৰিছে যে কেইবাবিধো আচলতে মাছ মাংস আছিল যাক লৈ আচলতে মাছ মাংসৰ লগতে বিভিন্ন ধৰণৰ ব্যঞ্জন আছিল আৰু যাক লৈ আচলতে এতিয়া তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰীগৰাকী আৰু জিলা আয়ুক্তলৈ এখন চিঠি লেখা দেখিবলৈ পোৱা গৈছে কৈলাশ আগতীয়াকৈ কেবিনেট বৈঠকৰ আগতীয়াকৈ সেই সিদ্ধান্তবোৰ নহয় নেকি যে কি হ'ব ব্যঞ্জন কি ৰান্ধিব লাগিব ইয়াৰ পূৰ্বে যিহেতু সিদ্ধান্ত লোৱা হৈছিল কেবিনেট বৈঠকত নিৰামিষ আহাৰ হ'ব অসমীয়া ব্যঞ্জন থাকিব সেই সকলো নিৰ্দেশ আয়ুক্তগৰাকীয়ে নামানো বুলি নামানিলে নেকি নিশ্চিতভাৱে চাওক আমি যেতিয়া কাইলৈৰ কেবিনেট বৈঠকৰ দিনটোত তাত উপস্থিত আছিলো তাত আমি বিভিন্ন ধৰণৰ আচলতে থলুৱা খাদ্যৰ সম্ভাৰ থাকিব বুলি কৈছিল সমান্তৰালভাৱে যিসমূহ আচলতে খাদ্য ৰখা হৈছিল মাছ মাংসৰ খাদ্যসমূহ ৰখা হৈছিল কিন্তু শেহতীয়াভাৱে যিসমূহ তথ্য পোহৰলৈ আহিছে যে আচলতে মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা যিটো নিৰামিষ আহাৰৰ কথা কোৱা হৈছিল কিন্তু এয়া যেন এক প্ৰকাৰ অৱমাননা কৰিছে নলবাৰী জিলা আয়ুক্তগৰাকী আৰু অৱমাননা কৰি বিভিন্ন ধৰণৰ মাছ মাংসৰ লগতে বিভিন্ন ধৰণৰ ব্যঞ্জন ৰখা দেখিবলৈ পোৱা গৈছিল আৰু যিসমূহে আচলতে যদি ক'বলৈ যাওঁ কালিৰ দিনটোত যিসমূহ বাতৰি সম্প্ৰচাৰ হৈছিল বাতৰিসমূহৰ সম্প্ৰচাৰৰ পিছতো কিন্তু এক প্ৰকাৰ ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ কমেণ্ট অহা দেখিবলৈ পোৱা গৈছিল বিভিন্ন ধৰণৰ এক প্ৰকাৰ গোৱালগালি পৰা দেখিবলৈ পোৱা গৈছিল কাৰণ মহাভোজৰ যেন এক প্ৰকাৰ মহাভোজ চলিছিল নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত বিধে বিধে ব্যঞ্জনক লৈ অসন্তুষ্টি প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছিল ছ'চিয়েল মিডিয়াৰ লগতে বিভিন্নজনে আৰু তাৰ পিছতে আজি মুখ্যমন্ত্ৰীগৰাকীয়েও সেই যেন একেই যেন দেখিবলৈ পোৱা গৈছিল মুখ্যমন্ত্ৰীগৰাকীয়েও এখন পত্ৰ লিখি নলবাৰী জিলা আয়ুক্তগৰাকীক অসন্তুষ্টি প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে প্ৰাঞ্জল ধন্যবাদ কৈলাশ ডেকা হিমাচল প্ৰদেশৰ চিমলাত এতিয়া ৰুষ্ট হৈ পৰিছে প্ৰকৃতি আৰু ধাৰাসাৰ বৰষুণৰ পিছতে চিমলাত ভয়ংকৰ ভূমিস্খলন পাহাৰৰ শিল মাটি খহি বন্ধ হৈ পৰিছে কেইবাটাও ঘাইপথ দুৰ্ঘটনাত পতিত হৈছে ইখনৰ পিছত সিখন বাহন এই ভূমিস্খলনৰ পিছতে বোকাত আবদ্ধ হৈ পৰিছে শ শ বাহন ভূমিস্খলনত চিমলাত বিস্তৰ ক্ষয়ক্ষতি হৈছে ভূমিস্খলনৰ ফলত ৰেলপথৰো হৈছে ক্ষতি সাধন প্ৰকৃতিয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ পিছতে চিমলাত স্তব্ধ হৈ পৰিছে সাধাৰণ জনজীৱন ইয়াৰ দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে কেনেক অবৰ্ণনীয় অৱস্থা হৈছে গাড়ীৰ ওপৰত ইয়া শিল বাগৰি পৰিছে আৰু শিলৰ টুকুৰাবোৰ দেখা গৈছে
হিমাচল প্ৰদেশৰ চিমলাত কেনেধৰণে গাড়ী মাটিত পুত গৈছে সেই দৃশ্য দেখিবলৈ পোৱা গৈছে। এই অৱস্থা দেখা গৈছে চিমলাত। ৰুষ্ট প্ৰকৃতিৰ তাণ্ডৱ লীলা তাত। ধাৰাসাৰ বৰষুণৰ পিছতে চিমলাত ভয়ংকৰ ভূমিস্খলন। বাছ, ট্ৰাক, সৰু গাড়ী সকলো আবদ্ধ। পানীৰ মাজত এখন ট্ৰাক আবদ্ধ হৈ পৰাৰ দৃশ্য দেখা গৈছে। এই ভয়ংকৰ ভূমিস্খলন আৰু পানী উফন্দি উঠাৰ ফলত এনেধৰণৰ এক হাহাকাৰময় অৱস্থা। পাহাৰৰ শিল মাটি খহি বন্ধ হৈ পৰিছে কেইবাটাও ঘাইপথ। ঠায়ে ঠায়ে পানীৰ মাজত ট্ৰাক বা আন বাহন আবদ্ধ হৈ পৰিছে। দুৰ্ঘটনাত পতিত হৈছে ইখনৰ পিছত সিখন বাহন। ভূমিস্খলনৰ পিছতে বোকাত আবদ্ধ হৈ পৰিছে শ শ বাহন। চিমলাত বিস্তৰ ক্ষতিসাধন হৈছে এই ভূমিস্খলনৰ ফলত। ৰেলপথৰো হৈছে ক্ষতিসাধন। প্ৰকৃতিয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ পিছতে স্তব্ধ হৈ পৰিছে সাধাৰণ জনজীৱন চিমলাত। ঘাইপথৰ দৃশ্য দেখুৱাইছোঁ। ঘাইপথত প্ৰকাণ্ড প্ৰকাণ্ড শিল পাহাৰৰ পৰা বাগৰি পৰিছে। বহু গাড়ীৰ ক্ষতিসাধন হৈছে। বহুজন আঘাতপ্ৰাপ্ত হৈছে। এক ভয়ংকৰ অৱস্থা, এক দুৰ্বিষহ অৱস্থা। কেনেধৰণে এই প্ৰলয় নামি আহিল চিমলাত হঠাৎ। এই প্ৰলয়ে সকলো ধাহি মুহি নিলে। বাহন মাটিত পুতি পেলালে। শিল মাটিয়ে বাহন পুতি পেলালে। শিল মাটিয়ে ৰেলপথ আবদ্ধ কৰি পেলালে। শিল মাটিয়ে ট্ৰাক বা অন্য ডাঙৰ গাড়ীও পানীৰ মাজত আবদ্ধ কৰি পেলালে। এইবোৰ গাড়ীৰ ক্ষতিসাধন হৈছে এই ভূমিস্খলনৰ ফলত। এই দৃশ্যবোৰৰ পৰাই অনুমান কৰিব পাৰি কেনে এক ভয়ংকৰ অৱস্থাৰ সৃষ্টি হৈছে। আনফালে ইতিমধ্যে এখন ট্ৰাকৰ দৃশ্য আমি দেখুৱাইছিলোঁ। ভূমিস্খলনৰ ফলত খৰস্ৰোতা নৈত পৰিল এখন ট্ৰাক। ভয়ংকৰ দুৰ্ঘটনাত সৌভাগ্যক্ৰমেহে ৰক্ষা পৰে ট্ৰাকখনৰ চালক আৰু আন যিসকল লোক আছে, সহায়ক আছে তেওঁলোক। আনফালে এইবোৰ ব্যক্তিগত বাহন, যিবোৰ বাহন এনেধৰণে মাটিত পুত যোৱা দৃশ্য দেখিবলৈ পোৱা গৈছে। और हमारे सांबादिक राजेंद्र कुमार वर्तमान शिमला पर लाइव है। राजेंद्र कुमार, और क्या कुछ अपडेट है आपके पास? बिल्कुल प्रांजल, इस वक्त शिमला में कंटिन्यूस बारिश हो रही है और मौसम विज्ञान केंद्र की तरफ से ऑरेंज अलर्ट जारी किया गया है। अब अगले 72 घंटे 72 आवर्स हिमाचल प्रदेश के लगभग पूरे प्रदेश में बारिश होने वाली है और भारी बारिश आइसोलेटेड प्लेसेस के ऊपर है। तो अलर्ट मौसम विज्ञान केंद्र की तरफ से जारी किया गया है। खासकर जो टूरिस्ट हिमाचल प्रदेश के बाहर से हिमाचल आ रहे हैं घूमने के लिए, उनके लिए भी मौसम विज्ञान केंद्र की तरफ से और स्थानीय पुलिस की तरफ से अलर्ट किया गया है कि वो रिवर्स के पास ना जाएं, नालों के पास ना जाएं, ट्राइब्यूटरीज के पास ना जाएं और कोशिश करें कि इन 2 दिनों में सेफ प्लेसेस के पास जाएं। अगर कहीं जाएं तो अलर्ट स्थानीय प्रशासन को करें, अपने गाइड को या कुछ लोगों को बता कर जाएं। इसके अलावा पिछले कल मॉनसून एंटर हिमाचल प्रदेश में किया है, लेकिन पिछले कल से आज तक लगातार वाहन चपेट में आ रहे हैं। शिमला राजधानी के समीप सुपर स्पेशलिटी हॉस्पिटल आउटर राजधानी एरिया के बाहर है, वहां पर 4 वाहन लैंडस्लाइड के अंदर आए, मलबे के अंदर दब गए हैं। काफ़ी नुकसान वाहनों को पहुंचा है क्योंकि रात का वक्त था, इसलिए कोई जानी नुकसान इसमें नहीं हुआ है। इसके अलावा शिमला डिस्ट्रिक्ट के साथ लगता क्षेत्र सोलन डिस्ट्रिक्ट है, वहां पर भी एक पुल है, वहां पुल के ऊपर मलबा आ गया था भारी बारिश के कारण, जिसके कारण रोड ब्लॉक हो गया था। और मेरे पीछे आप देख सकते हैं कंटिन्यूस रेनिंग इस वक्त यहाँ पर लगी हुई है। बहुत तेज बारिश यहाँ पर लगी हुई है और जो प्रेडिक्शन मौसम विज्ञान केंद्र की तरफ से जताई जा रही है वो भी यही है कि आगे आने वाले जो 1-2 दिन है इनमें भारी बारिश हिमाचल प्रदेश में हो सकती है। आगे आने वाले 4 तारीख तक, 4 जुलाई तक हिमाचल प्रदेश में इसी प्रकार की कंटिन्यूस रेन की प्रेडिक्शन मौसम विज्ञान केंद्र की तरफ से की गई है। अब क्योंकि मॉनसून की एंट्री हो चुकी है तो ऐसे में पूरे प्रदेश में भारी बारिश की आशंका जताई गई है। खासकर जो हाई हिल्स हिमाचल प्रदेश के हैं या फिर हम कह सकते हैं मिड एरिया है, हिमाचल प्रदेश को जियोग्राफिकली 3 एरियाज में डिवाइड किया जा सकता है, जो प्लेन और मिड हिल्स और हाई हिल्स। तो जो मिड हिल और हाई हिल्स का एरिया है, यहाँ पर बारिश के दिनों में लैंडस्लाइड का बड़ा खतरा बना रहता है। तो ऐसे में मौसम विज्ञान केंद्र की तरफ से अलर्ट किया गया है, सभी को संभल कर चलें, ज़रूरी काम हो तभी जो डेंजर जोन है उस तरफ आएँ, क्योंकि कुछ एक स्पॉट्स ऐसे हैं जहां पर कंटिन्यूस लैंडस्लाइड होता है। हर सीजन में लैंडस्लाइड होता है जब बारिश होती है, तो ऐसे स्पॉट पर जाने से पहले सावधानी बरतें। इसके अलावा क्योंकि अभी पिछले कल रात को मॉनसून ने एंटर हिमाचल प्रदेश के 8 जिलों में किया है और अब अनुमान जताया जा रहा है कि आगे आने वाले
12 घंटे के अंदर पूरे प्रदेश में मानसून पहुंच जाएगा। और जो प्रिडिक्शन है 72 घंटे 72 आवर्स आगे आने वाले हैं, इनमें भारी बारिश की प्रिडिक्शन है और वो बारिश अब कंटिन्यू हो चुकी है। राजधानी शिमला के रिज मैदान पर मैं इस वक्त प्रांजल मौजूद हूं और यहाँ पर भी बाहर से लोग आए, देश विदेश से लोग क्योंकि राजधानी शिमला पहुँचते हैं लेकिन नहीं घूम पा रहे हैं। कारण यही है कि कंटिन्यूस रेनिंग अब हिमाचल प्रदेश में जारी है और जिस प्रकार के शुरुआत में ही हमें जी राजेश, देखने जी को मिले राजेश, हैं, आप बने रहिए हमारे साथ, लेकिन हम एक বাইট চলাएंगे। এটা বাইট আমি শুনাব, এটা ভাষ্য আমি শুনাব বিচাৰিছোঁ। তাত থকা লোকসকলৰ ভাষ্য আছে, সেই ভাষ্য আমি শুনাই লৈছোঁ। তাৰ পাছত পুনৰ ৰাজেশৰ কাষলৈ যাম। परिवार तो जिनके साथ पूरा परिवार ही चला गया था, उनका तो एक उनकी बच्ची है और वो एक लड़की है, बाकी तो पूरा परिवार ख़त्म हो गया था। लेकिन बाकी जो लोग थे, अब उनको जो सरकार की तरफ से कंपनसेशन मिलना था वो मिल चुका है, लेकिन कंपनसेशन ज़िंदगी के साथ जोड़ना उसको अलग सी भावना की आर्थिक मत कुछ और चीज़ होती है। लेकिन उस चोट को भुलाना जो है उन परिवारों के लिए बहुत मुश्किल सा काम हो चुका है। कई लोग अभी तक उस सदमे से बाहर नहीं निकल पाए। তাত থকা লোকসকলৰ কিছু ভাষ্য। राजेंद्र, मूसलाधार बारिश अभी भी जारी है, रेस्क्यू ऑपरेशन के बारे में क्या कुछ जानकारी है आपके पास? क्योंकि प्रांजल गाड़ियों में कोई भी व्यक्ति मौजूद नहीं था, कोई आदमी मौजूद नहीं था, इसलिए जो रेस्क्यू ऑपरेशन है वो आराम से चलाया जा रहा है, सावधानी से चलाया जा रहा है। और कंटिन्यूस रेनिंग यहाँ पर हो रही है, लगातार बारिश यहाँ पर हो रही है, इसलिए थोड़ी आराम से रेस्क्यू ऑपरेशन चलाया जा रहा है ताकि नुकसान ना जो रेस्क्यू ऑपरेशन में शामिल लोग हैं उनको हो, ना ही गाड़ियों को जितना नुकसान होना था वो हो चुका है। इसलिए आराम से रेस्क्यू ऑपरेशन चलाया जा रहा है। स्थानीय लोग यहाँ पर मौजूद हैं, एडमिनिस्ट्रेशन मौजूद है, मशीनरीज लगाई गई हैं। जो मलबा आया है लैंडस्लाइड के साथ, उस मलबे को हटाने के लिए मशीनरीज लगाई गई है। फिलहाल कुछ देर के लिए ज़रूर रेस्क्यू ऑपरेशन रोका गया है, जितनी देर तेज बारिश हो रही है, ताकि अधिक और मलबा आने की जो आशंका है, डेब्रीज आने की आशंका है, उसको देखते हुए कुछ देर के लिए रेस्क्यू ऑपरेशन को रोका गया है। फिर जैसे ही बारिश खत्म होगी दोबारा से जो मलबा हटाने का काम है, रोड थ्रू करना इम्पोर्टेंट है प्रशासन के लिए, एडमिनिस्ट्रेशन के लिए। तो पहले रोड को थ्रू किया जाएगा, रोड चालू हालत में किया जाएगा, उसके बाद जो गाड़ियाँ फंसी हैं उनको आराम से निकाला जाएगा। अच्छी बात यह है क्योंकि रात के समय ये पूरा डेब्री आई सड़क के अंदर और जो गाड़ियाँ दबी हैं जिनको नुकसान हुआ है, इनमें कोई भी व्यक्ति मौजूद नहीं था। पार्क की हुई थी सड़क के किनारे ये गाड़ियाँ, और जब सुबह ड्राइवर पहुंचे, गाड़ी के मालिक पहुंचे, तो उन्होंने देखा कि पूरा डेब्री से गाड़ियाँ भर गई हैं और बड़ी संख्या में लैंडस्लाइड यहाँ पर हुआ है। तो ऐसे में कोई किसी व्यक्ति का नुकसान नहीं हुआ है, जान का कोई नुकसान नहीं हुआ है, इसलिए प्रशासन की तरफ से रेस्क्यू ऑपरेशन भी आराम से चलाया जा रहा है, कोई जल्दी प्रशासन की तरफ से नहीं की जा रही है। जी प्रांजल। जी राजेंद्र, प्रशासन की तौर से प्रशासन की तरफ से कोई कुछ अलर्ट जारी किया गया है बाहर से जो जाने वाले पर्यटक हैं उनके लिए? बिल्कुल, पर्यटकों के लिए विशेष अलर्ट है। पहली बात जो कही गई है प्रशासन की तरफ से वो ये कि हिमाचल प्रदेश के जो हाई हिल्स हैं जैसे चूड़धार है या फिर जो अन्य बहुत ऊंचाई वाली चोटियां हैं, वहां पर पर्यटक जाने से पहले अपनी एंट्री करवाएं। जो लोकल पुलिस थाना है वहां पर अपना नाम दर्ज करवाएं, ताकि अगर उनके साथ कोई अनहोनी होती है या मिसिंग होती है तो उनको ढूंढा जा सके, या अगर उन कोई कांटेक्ट करने की ज़रूरत हो तो उनके साथ कांटेक्ट किया जा सके। दूसरी बात प्रशासन की तरफ से क्लियर कहा गया एडमिनिस्ट्रेशन की तरफ से कि नदी नालों के पास ना जाए, रिवर्स और जो ट्राइब्यूटरीज हैं, क्योंकि गर्मी का मौसम रेस्ट ऑफ इंडिया में है, भारत के बहुत से क्षेत्रों में गर्मी है, लेकिन हिमाचल प्रदेश में टेम्परेचर 25 डिग्री के आसपास अधिकांश क्षेत्रों में है। तो ऐसे में पर्यटक कोशिश करते हैं टूरिस्ट की वो ठंडे पानी में, नालों में, नेचुरल वाटरफॉल में नहाने का आनंद लेते हैं। तो उसके लिए एडवाइजरी जारी की गई है, क्योंकि मानसून सीजन में हर 2 किलोमीटर के बाद मौसम का नज़ारा अलग होता है। 2 किलोमीटर में बारिश होती है, उसके 2 किलोमीटर बाद धूप होती है, फिर कहीं बहुत तेज बारिश होती है। तो ऐसे में जो ट्राइब्यूटरीज और रिवर्स हैं वो बहुत ऊंचाई वाली पहाड़ियों से आती हैं, वहाँ से
हो सकता है जहां पर्यटक मौजूद हो वहां बारिश ना हो, लेकिन हाई हिल्स में अगर बारिश हो रही होती है तो फिर अचानक से वाटर फ्लो बहुत तेज हो जाता है। तो ऐसे में रिवर्स और ट्राइब्यूटरीज के पास कोई भी पर्यटक ना जाए, इसको लेकर अलर्ट प्रशासन की तरफ से क्लियर कर दिया गया है। केवल वही नहाने के लिए जाएं जो अधिकृत, जो एडमिनिस्ट्रेशन की तरफ से कहा गया है, चाहे वो मैन मेड वाटरफॉल्स हैं या फिर अन्य जो सुविधाएं हैं वहां पर जाएं। नेचुरल वाटरफॉल और रिवर्स और ट्राइब्यूटरीज में नहाने के लिए ना जाएं। इसके अलावा रात को ट्रैवल करने से भी अगर बचा जा सके तो टूरिस्ट को बचना चाहिए, क्योंकि लैंडस्लाइड होते हैं और अगर कहीं रोड ब्लॉक हो जाता है तो फिर फंसने की आशंकाएं बहुत रह जाती हैं। तो ये तीन जो बड़ी बातें हैं वो जरूर ध्यान में रखनी है अगर टूरिस्ट हिमाचल प्रदेश का रुख करते हैं। प्रांजल जी, बहुत बहुत शुक्रिया राजेंद्र तमाम जानकारी के लिए। সমান্তৰালভাৱে ৰেলপথতো যিহেতু ৰেল লাইনৰ কিছু ক্ষতি হৈছে, আমাৰ আন এজন সাংবাদিকে ৰেল লাইনৰ সেই খবৰবোৰ সংগ্ৰহ কৰিছে, সেই প্ৰতিবেদনো আগবঢ়াইছে। इस वक्त हम उसी विश्व धरोहर रेलवे ट्रैक के ऊपर हैं जो भारी बारिश के कारण और ज़लज़ले के कारण 14 अगस्त की सुबह तबाह हो गया था। दोबारा से कंस्ट्रक्शन उसका किया जा रहा है। हालांकि पिछले 3 दिनों तक ट्रेन बंद थी, लेकिन कल से फिर बहाल कर दी गई है। आप देख सकते हैं ये वो पुल है जो धराशायी हो गया था। सदियों पुराना पुल, कई हम कह सकते हैं वर्षों तक इसी तरह से तैनात था, इसी तरह से खड़ा था, अपनी सेवाएं दे रहा था। लेकिन 14 तारीख की सुबह 14 अगस्त को जब एक ज़लज़ला आया, बड़ा लैंडस्लाइड आया, तो ये पुल भी उसकी मार नहीं झेल पाया और अंग्रेज़ों के समय बना पुल तबाह हो गया, मिट्टी में मिल गया। लेकिन फिर से इसकी कंस्ट्रक्शन शुरू हुई और अब दोबारा से यहाँ पर कंस्ट्रक्शन की जा रही है और मजबूत किया जा रहा है। और ट्रेन आप देख सकते हैं ठीक हमारे सामने यहाँ पर गुजरती हुई। আৰু হিমাচল প্ৰদেশৰ চিমলাত এনেধৰণে ৰুষ্ট প্ৰকৃতিৰ ৰূপ দেখা গৈছে। ৰেলপথতো কিছু ক্ষয়ক্ষতি হৈছে। আমাৰ সাংবাদিকে সেই গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট সংগ্ৰহ কৰিছে। देखे जा सकते हैं हिमाचल प्रदेश के हर उस कोने पर देखे जा सकते हैं जहां भारी बारिश के कारण नुकसान हुआ था और कई लोगों की जानें चली गई थी। एक अनुमान के अनुसार, सरकारी आंकड़ों के अनुसार 10,000 करोड़ रुपए का नुकसान हिमाचल प्रदेश में पिछली बरसात में भारी बारिश के कारण हुआ था और अभी भी अधिकांश स्थानों पर रिस्टोरेशन काम जारी है। दोबारा से ज़िंदगियों को उसी पटरी पर लाने की कोशिश है, लेकिन कितनी तेज कोशिश है इसके ऊपर ज़रूर सवाल खड़े हो रहे हैं। शिमला से राजेंद्र शर्मा, न्यूज़ 18 हिमाचल। এইটো মাইথান ষ্টিল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টিল। টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছালা। সংঘাতেই সোমবাৰে ৰূপ ললে নৃশংসৰ। পত্নী হীৰামণিয়ে দিতুমণিৰ ডিঙিত চূৰ্ণীৰে চেপি ধৰাৰ বিপৰীতে অৰূপে এটা গাৰুৰে মুখত হেঁচি ধৰাৰ ফলতে মৃত্যু হয়। হত্যাকাণ্ডৰ সমগ্ৰ বৰ্ণনা সাংকেতিক ভাষাত আৰক্ষীক অৱগত কৰিলে মুকবধিৰ পুত্ৰই। ইতিমধ্যে হত্যাকাণ্ডত ব্যৱহৃত গাৰু, বেড কভাৰ আৰু চূৰ্ণীখন আৰক্ষীয়ে প্ৰেৰণ কৰিছে ফৰেন্সিকলৈ। দিতুমণি আৰু হীৰামণিৰ 2 সন্তানৰ চোৱা চিতাৰ বাবে CWCলৈ পত্ৰ প্ৰেৰণ কৰিছে মহানগৰ আৰক্ষীয়ে। লগতে অধিক সোধা পোছাৰ বাবে আদালতে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে 2 অভিযুক্তক।
গুৱাহাটীৰ পৰা বিৰিঞ্চি কুমাৰ ডেকা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। হাত মিলালে মোদী ৰাহুলে ৰাজনীতিৰ দুই বৈৰীৰ কৰমৰ্দন অনবৰতে যুযুধান হৈ থকা দুই যোদ্ধাই মিলাইছে হাত এই দৃশ্য দেখি আচৰিত সকলো যিগৰাকী প্ৰধানমন্ত্ৰীক দিনে ৰাতিয়ে কথাৰে আক্ৰমণ কৰি থাকে সেইগৰাকী মোদীৰ সৈতে হাত মিলাইছে ৰাহুলে একেই কথা মোদীৰ ক্ষেত্ৰতো ৰাহুল গান্ধীক কটাক্ষ কৰিবলৈ পালেই কোনো সুবিধা নেৰে মোদীয়ে সেইগৰাকী মোদীয়েও হাস্যবদনে ৰাহুলৰ সৈতে কৰিছে কৰমৰ্দন বুধবাৰে লোকসভাত দেখা দৃশ্য চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে আচলতে লোকসভাৰ অধ্যক্ষ নিৰ্বাচন হোৱা ওম বিৰলাক অধ্যক্ষৰ আসনলৈ আদৰি আনিবলৈ যাওঁতে মোদী ৰাহুলে কৰিছিল কৰমৰ্দন নিতান্তই সৌজন্যমূলক আছিল এই কৰমৰ্দন যাক লৈ ছচিয়েল মিডিয়াটো হৈছে ব্যাপক চৰ্চা নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট হাত মিলালে মোদী ৰাহুলে ৰাজনীতিৰ দুই বৈৰীৰ কৰমৰ্দন অনবৰতে যুযুধান হৈ থকা দুই যোদ্ধাই মিলাইছে হাত এই দৃশ্য দেখি আচৰিত সকলো যিগৰাকী প্ৰধানমন্ত্ৰীক দিনে ৰাতিয়ে কথাৰে আক্ৰমণ কৰি থাকে সেইগৰাকী মোদীৰ সৈতে হাত মিলাইছে ৰাহুলে একেই কথা মোদীৰ ক্ষেত্ৰতো ৰাহুল গান্ধীক কটাক্ষ কৰিবলৈ পালেই কোনো সুবিধা নেৰে মোদীয়ে সেইগৰাকী মোদীয়েও হাস্যবদনে ৰাহুলৰ সৈতে কৰিছে কৰমৰ্দন বুধবাৰে লোকসভাৰ দৃশ্য চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে আচলতে লোকসভাৰ অধ্যক্ষ নিৰ্বাচন হোৱা ওম বিৰলাক পুনৰ স্বাগতম বৃহস্পতিবাৰে পুৱতি নিশাৰে পৰা আহি থকা ধাৰাসাৰ বৰষুণৰ ফলত দিল্লীত খহি পৰিল বিমানবন্দৰৰ ছাদ দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ বিম খহি মৃত্যু হয় এজন লোকৰ এই ঘটনাত আঘাতপ্ৰাপ্ত হয় 6জন লোক আঘাতপ্ৰাপ্তসকলক ততাতৈয়াকৈ বিমানবন্দৰৰ সমীপতে থকা মেদান্ত দ্য মেডিচিটি হস্পিটেলত ভৰ্তি কৰোৱা হয় ধাৰাসাৰ বৰষুণৰ ফলত জলমগ্ন হৈ পৰে দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ইফালে বিমানবন্দৰৰ বিম খহি পৰাৰ ফলত কেইবাখনো চাৰিচকীয়া বাহন ক্ষতিগ্ৰস্ত হৈছে বিমানবন্দৰৰ 1 নম্বৰ টাৰ্মিনেলত সংঘটিত হৈছে এই ঘটনা ইফালে ঘটনাৰ খবৰ পোৱাৰ পাছতে তাৎক্ষণিকভাৱে বিমানবন্দৰত উপস্থিত হয় কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দুৰ্ঘটনাৰ বুজ লোৱাৰ লগতে আঘাতপ্ৰাপ্তসকলক হস্পিটেললৈ নিয়াৰ ব্যৱস্থা কৰে লগতে বৰষুণত ক্ষতিগ্ৰস্ত হোৱা 1 নম্বৰ টাৰ্মিনেলৰ পৰিস্থিতিৰ বুজ লয় সম্প্ৰতি বিমানবন্দৰৰ 1 নম্বৰ টাৰ্মিনেলটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে দিনৰ 2 বজালৈকে 1 নম্বৰ টাৰ্মিনেলৰ পৰা চলাচল কৰা 28খন ঘৰুৱা বিমানৰ চলাচল বন্ধ কৰিছে বিমানবন্দৰ কৰ্তৃপক্ষই পুৱা 5 বজাতে বিমানবন্দৰটোৰ 1 নম্বৰ টাৰ্মিনেলৰ বিম খহি পৰাৰ পাছত বন্ধ কৰি দিয়া হৈছিল বিমান চলাচল উল্লেখযোগ্য যে এই ঘটনা সংঘটিত হৈছিল মূলতঃ বিমানবন্দৰৰ বাহন ৰখোৱা স্থানত বিমানবন্দৰৰ পাছতে মেদান্ত হস্পিটেলত আহতসকলৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ লয় কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডুৱে কেনে পৰিস্থিতিৰ দৃশ্য তাত আমি দেখিবলৈ পালোঁ সেয়া আপোনালোকৰ বাবে আগবঢ়াইছোঁ এক ভয়ংকৰ পৰিস্থিতি তাত সৃষ্টি হৈছিল এজন লোকৰ ইতিমধ্যে মৃত্যু হৈছে নেৰানেপেৰা বৰষুণৰ ফলতে এই অৱস্থা হ'ল পুৱতি নিশাৰে পৰা আহি থকা ধাৰাসাৰ বৰষুণৰ ফলতে খহি পৰিল দিল্লী বিমানবন্দৰৰ ছাদ দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিম খহি মৃত্যু হৈছে এজন লোকৰ আনফালে 6জনকৈ লোক আঘাতপ্ৰাপ্ত হৈছে হোৱা দোৱা লাগিল হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ'ল বিম খহাৰ ফলত এই গাড়ীখনৰ অৱস্থা চাওক তাৰ কাষতে আছিল লোকজন সেই লোকজনৰ মৃত্যু হৈছে দুৰ্ভাগ্যজনকভাৱে
এই দৃশ্যবোৰ দেখি হয়তো অনুমান কৰিব পৰা গৈছে কেনে ভয়ংকৰ অৱস্থা হৈছিল সেই মুহূৰ্তত তাত কোনো ৱাদিহ নাপালে তাত থকা লোকসকলে হঠাৎ কি হৈ গ'ল কোনেও ধৰিব নোৱাৰিলে আৰু ৰামমোহন নাইডু লগে লগে ঘটনাস্থলীত উপস্থিত হয় তেওঁ হৈছে বিমান পৰিবহণৰ কেন্দ্ৰীয় মন্ত্ৰী আৰু তেওঁ উপস্থিত হোৱাৰ পাছত পৰিস্থিতিৰ বুজ লয় তেওঁ তাত থকা কৰ্মীসকলৰ সৈতে কথা পাতে যিসকলে উদ্ধাৰ কৰিছিল উদ্ধাৰকাৰীসকলৰ সৈতে কথা পাতে এই ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিছে আৰু আহতসকলৰ যিখিনি প্ৰয়োজনীয় চিকিৎসা তাৎক্ষণিকভাৱে গ্ৰহণ কৰাৰ বাবে তেওঁ নিৰ্দেশ প্ৰদান কৰে तो है ही है लेकिन इन लोगों के साथ सिंपैथी भी है सुना है कोई कैजुअलिटी भी हुई है अब देखो अब ये तो क्या कह सकते हैं मैनेजमेंट का पुणे की फ़्लाइट थी मैं यहाँ आया हूँ कोई भी कुछ बताने वाला कोई यहाँ नहीं देखिए जो ट्रेजेडी हो गई गिर गई बट एटलीस्ट आगे ये तो पता हो ना कि हमें अब करना क्या है अगर हमें कोई और फ्लाइट बुक करनी है किसी और टर्मिनल जाना है यहाँ तो कोई अरेंजमेंट है नहीं कोई मैसेज नहीं है कुछ नहीं है पूरी दिल्ली में जाम था बड़ी मुश्किल से यहाँ तक पहुँचे कोई मैसेज नहीं है कोई सुविधा नहीं है और यहाँ पर यह देख रहे हैं सब लोग परेशान खड़े हैं ये दिक्कत का सामना करना पड़ रहा बहुत सारा Nobody is giving any information कोई मैसेज पे अपडेट नहीं है कॉल पे अपडेट नहीं है कोई कैब नहीं आ रही ये भी नहीं पता रिफंड होगा रीस्केड्यूल होएगा सो आई एम जस्ट वेटिंग फॉर आई हैव कॉल्ड माय ऑफिस टू गेट मी अ कैब एंड देयर इज नो इन्फॉर्मेशन দিল্লীত এতিয়া মহাপ্ৰলয় বানত বিপৰ্যস্ত দেশৰ ৰাজধানী দিল্লী নেৰানেপেৰা বৰষুণৰ ফলত দিল্লীৰ প্ৰতিটো বাট পথ অঞ্চলত একাঠু পৰ্যন্ত পানী টিএনছ জোনৰ পৰা দিল্লীৰ অন্যান্য অঞ্চললৈকে ৰাস্তা ঘাট সকলোতে কেৱল পানী বানত বুৰ গ'ল দিল্লীৰ আজাদ মাৰ্কেট ৰাইচেন ৰোড গাজিয়াবাদ আদি অঞ্চল দিল্লীৰ লোধি অঞ্চলতো ভয়ংকৰ বান পৰিস্থিতি মথুৰা ৰোড তিনমূৰ্তি মাৰ্গ মুলচান্দ মিণ্টু ৰোড আনন্দ বিহাৰ মেহৰলি বদৰপুৰ ৰোড মান্দাৱালী ভিকাজি কামপ্লেক্স মধুবিহাৰ প্ৰগতি ময়দান মুৰ্নিৰকা ধোলাকুৱান মতিবাগ আইটিঅ আৰু নয়দা অঞ্চলৰ বহু ঠাই প্লাবিত হৈছে কৃত্ৰিম বানত উল্লেখযোগ্য যে আৰক্ষী অধীক্ষক সাংসদ ৰামগোপাল যাদৱৰ বাসগৃহৰ বাহিৰতো একাঠু পৰ্যন্ত পানী ফিৰোজে শ্বাহ পথ এইমছৰ সফদৰজং অঞ্চল সেয়াও পানীত বুৰ গৈছে কৃত্ৰিম বানৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে এতিয়া দিল্লীবাসীয়ে পানীত কক বগাই থকা দিল্লীবাসীৰ অৱস্থা দেখুৱাইছোঁ কেনেধৰণে এই পানী পাৰ হৈ তেওঁলোকে আগবাঢ়িবলগীয়া হৈছে বাছৰ পৰা নামিছে আৰু ৰছীৰ সহায়ত পানী ফালি ফালি আগবাঢ়িবলগীয়া অৱস্থা কেনে এক ভয়ংকৰ অৱস্থা হৈছে এই দৃশ্যবোৰৰ পৰাই আপুনি হয়তো অনুমান কৰিব পাৰিছে পুৱতি নিশা ২:৩০ বজাৰ পৰা অহা মুখলধাৰ বৰষুণৰ ফলত পুৱা ৫:৩০ বজাৰ ভিতৰত জলমগ্ন হৈ পৰে দিল্লীৰ বাট পথকে ধৰি বহু অঞ্চল ৩ ঘণ্টাত ১৫০ মিলিমিটাৰ বৰষুণ হোৱাৰ তথ্য সদৰি কৰিলে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই সফদৰজং চহৰৰ বৰষুণ নিৰীক্ষণ কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি দিল্লীত বিগত ২৪ ঘণ্টাত ২২৮ মিলিমিটাৰ বৰষুণ হৈছে দিল্লীৰ বহু অঞ্চল পানীৰে উপচি পৰিছে আৰু কেইবাটাও অঞ্চলত কৃত্ৰিম বান যাৰ ফলত বুৰ গৈছে ঘৰবাৰী যান বাহন চলাচলত বাধা হৈ পৰিছে কৃত্ৰিম বান বহু লোক আবদ্ধ হৈ পৰিছে কৃত্ৰিম বানত ৰাজপথত কৃত্ৰিম বানত ডুবিছে বহু যান বাহন নিৰানেপেৰাকৈ হোৱা বৰষুণৰ ফলত দিল্লীৰ বসন্ত কুঞ্জত ভোকাত আবদ্ধ হৈ পৰে বহু শ্ৰমিক ঘটনাস্থলীত এনডিআৰএফ ডিডিএমএ আৰু নাগৰিক সংস্থা অগ্নি নিৰ্বাপক বাহিনী লগতে আৰক্ষীৰ উদ্ধাৰকাৰী দল উপস্থিত হৈ আৰম্ভ কৰে উদ্ধাৰ অভিযান নিৰ্মাণৰত বেছমেণ্টৰ পৰা উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে ইফালে ৰোহিণী ছেক্টৰ 18ত বন্ধ কৰি দিয়া হৈছে মেট্ৰ' ষ্টেচন এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল টেক্সট হেডলাইনছ আগবঢ়াইছে এভৰিডে মছালা সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে দিয়ে আহাৰৰ জুতি এভৰিডে স্পাইচেছ 100% টেষ্ট
এভৰিডে স্পাইচেছ বেষ্ট মনত ৰাখিব ভাল কৰি হ'ব লাগিব আয়োজন এভৰিডে মছলাৰ টেষ্টি হ'ব ভোজন এভৰিডে স্পাইচেছ 100% টেষ্ট এভৰিডে স্পাইচেছ বেষ্ট সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে জিভাত দিয়ে আচল জুতি এভৰিডে স্পাইচেছ 100% টেষ্ট টেক্সট হেডলাইনছ আগবঢ়াইছে এভৰিডে মছালা খনলৈ আদৰি আনিবলৈ যাওঁতে মোদীয়ে ৰাহুলে কৰিছিল কৰমৰ্দন নিতান্তই সহ্যমূলক আছিল এই কৰমৰ্দন যাক লৈ ছ'চিয়েল মিডিয়াটো হৈছে ব্যাপক চৰ্চা নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট 24 ফেব্ৰুৱাৰী 2022 এই অভিশপ্ত দিনটোতে ৰাছিয়া আক্ৰমণ কৰিছিল ইউক্ৰেইনক ৰাছিয়াই ইউক্ৰেইনৰ সীমান্তৱৰ্তী অঞ্চলসমূহত আক্ৰমণ আৰম্ভ কৰিছিল 2.5 বছৰ পাৰ হৈ গ'ল এতিয়াও যুদ্ধ চলি আছে যুদ্ধৰ অন্ত পৰা নাই ইয়াৰ মাজতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰিকল্পনা কৰিছে ৰাছিয়া ভ্ৰমণৰ প্ৰাসংগিক প্ৰশ্নটো হৈছে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ সন্দৰ্ভত ভাৰতবৰ্ষৰ স্থিতি কি আছিল আন্তঃৰাষ্ট্ৰীয় মঞ্চসমূহত ভাৰতবৰ্ষই কি বক্তব্য ৰাখিছিল নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো মই পাৰ্থ বৰা খবৰটো আহিছে ৰাছিয়াৰ পৰা ভাৰতবৰ্ষত সংসদৰ অধিৱেশন চলি আছে 3 জুলাইলৈকে অধিৱেশন চলি থাকিব আৰু ৰাছিয়াৰ এগৰাকী উচ্চপদস্থ বিষয়াই ক্ৰেমলিনৰ এগৰাকী বিষয়াই সদৰি কৰিছে অহা জুলাইৰ 8 বা 9 তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাছিয়া ভ্ৰমণ কৰিব ভয়ংকৰ বান ধেমাজিত বানৰ সংহাৰী ৰূপ বানত বুৰিল ধেমাজিৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৰুণাচলৰ পাহাৰত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়িছে জিয়াঢলৰ জলপৃষ্ঠ জিয়াঢলৰ কাংকুহুটিৰ বাহনী পানীয়ে ভজু চাৰিআলিৰ বুৰালে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰতি বছৰে এই পথছোৱা বুৰ যায় বাহনী পানীত আজি এই সমস্যাৰ স্থায়ী সমাধান নহ'ল আজি পৰ্যন্ত বাহনী পানীৰ কবলত পৰা পথটোত ৰঙা কাপোৰ আৰি খুটা পুতিয়েই দায়িত্ব সামৰিছে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ সংমণ্ডল আৰু বিষয়া কাৰ্যালয়ে আমাৰ সাংবাদিক মন বিকাশ বৰগোহাঁইৰ এক প্ৰতিবেদন আছে আগবঢ়াইছোঁ হয় এই মুহূৰ্তত মই উপস্থিত আছোঁ ধেমাজিৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ জিয়াঢল চাৰিআলি সম্পৰ ভজুগাঁৱত আৰু ভজুগাঁৱত ইতিমধ্যে আজি পুৱাৰে পৰা ইতিমধ্যে জিয়াঢলৰ যি আসলে কাংকুহুটি আছে কাংকুহু নলাৰ ইতিমধ্যে এই পানী বৈ অহা পৰিলক্ষিত হৈছে মই পোনে পোনে দৃশ্যাংশ দেখাব খুজিছোঁ ইতিমধ্যে পুৱাৰে পৰা 15 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে পানী বাগৰা পৰিলক্ষিত হৈছে সমান্তৰালভাৱে যদি চোৱা যায় যে প্ৰতি বছৰে এই স্থানত পানী বৈ আহিছে আৰু এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় ঘাইপথ দায়িত্বত থকা নিৰ্মাণকাৰী সংস্থাই হওক বা ধেমাজিৰ জলসম্পদ বিভাগে জিয়াঢলৰ যি কাংকুহুটি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই যাৰ পৰিপ্ৰেক্ষিতত আজিও এই চলিত বছৰৰ এয়া প্ৰথমটো যিহেতু বানত ইতিমধ্যে 15 নং ৰাষ্ট্ৰীয় ঘাইপথে পানী বোৱা পৰিলক্ষিত হৈছে মই তাৰ দৃশ্যাংশ দেখুৱাইছোঁ এয়া আপোনালোকে দেখিছে যে কিদৰে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে জিয়াঢল চাৰিআলিৰ সমীপৰ ভজুগাঁৱৰ এই স্থানত যেহেতু পানী বোৱা পৰিলক্ষিত হৈছে আমি দেখুৱাই আছোঁ এয়া 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য এয়া কোনো আচলতে কোনো বুৱতী হুটি নহয় এয়া জিয়াঢল নদীৰ বা কাংকুহুটিৰ বা জলৰাশি আৰু ইতিমধ্যে প্ৰতি বছৰে এই স্থানতেই যথেষ্ট এই স্থানীয় লোকসকলে আহুকালৰ সন্মুখীন হয় বানৰ তেওঁলোকৰ ক্ষতিগ্ৰস্ত হয় আৰু তেওঁলোকে প্ৰতি বছৰে ইয়াতে ৰাষ্ট্ৰীয় ঘাইপথৰ দায়িত্বত থকা নিৰ্মাণকাৰী সংস্থাই ইয়াতে তেওঁলোকে সাংকেতিক চিহ্ন কিছু আদি তেওঁলোকে দায়িত্ব সামৰা পৰিলক্ষিত হয় কিন্তু এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাৰ দায়িত্বত যিসমূহ বিভাগ যাক আবণ্টন দিয়া হয় কামৰ এইবাৰো ইয়াক স্থায়ী সমাধানৰ বাবে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই আমি দেখুৱাইছোঁ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এয়া দৃশ্য 15 নং ৰাষ্ট্ৰীয় ঘাইপথত এনেধৰণে গাড়ীসমূহ চলাচল কৰা পৰিলক্ষিত হৈছে আৰু পুৱাৰে পৰা যিহেতু এনেধৰণে 15 নং ৰাষ্ট্ৰীয় ঘাইপথে পানী পাৰ হৈছে আৰু অন্য লোক আছে আমি তেখেতলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম যিহেতু প্ৰতি বছৰে এই স্থানতে জিয়াঢলৰ কাংকুহুটিৰ পানী বোৱা পৰিলক্ষিত হয় কিন্তু এতিয়াও স্থায়ী সমাধান হোৱা নাই কি ক'ব
কি ক'ম চৰকাৰ ঘূৰি আছে প্ৰধান বৰুৱা বায়েকৰ ঘৰ এইটো এইফালে পানী গৈ আছে তেখেতে বায়েকৰ ঘৰ এনেকুৱা অৱস্থা হৈ আছে জানেই এইটো পাৰ হৈ আছে পানী কিয় চৰকাৰ ঘূৰি আছে তাৰ বাহিৰে বেলেগ ক'বলগীয়া একো নাই ধেমাজি প্ৰশাসনো ঘূৰি আছে ব্যৱস্থা কৰা নাই যোৱা বছৰ কৰিলে এনেকৈ ইয়াত মাটি উঠাব ওখ কৰিব 1 বছৰ পাৰ হ'ল কোনে একেভাগেই থাকিলে বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৱৰ্তী গাঁৱটো বানৰ তাণ্ডৱ মধুপুৰ বনগাঁও ভীমাজুলিত বিস্তৃত অঞ্চলত এতিয়া বানপানী বানৰ মাজতে দিৰিং নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিলে দিবং চবৰ নামৰ এজন যুৱকক সন্ধানহীন দিবং চবৰক বিচাৰি দিৰিং নৈত স্থানীয় লোকে অভিযান চলাইছে সন্ধানহীন দিবঙৰ ঘৰ দিৰিং চাহ বাগিচাৰ 4 নম্বৰ লাইনত স্থানীয় লোকে উদ্ধাৰ অভিযান চলোৱাৰ পৰিতে অঞ্চলটোত উপস্থিত হোৱা নাই SDRFৰ লোক কেনে এক ভয়ংকৰ অৱস্থাৰ সৃষ্টি হৈছে এই দৃশ্যবোৰ দেখাৰ পাছত হয়তো আপুনি অনুমান কৰিব পাৰিছে যোৱাকালি সন্ধিয়া কামত গৈছিলে বিবং আৰু আন্থনী নামৰ ল'ৰা দুজন তাৰপাছত সন্ধিয়া 5-6টা মানত আন্থনী নামৰ ল'ৰাটো ফোন কৰি জনালে যে বিবং নামৰ ল'ৰাটো নদীত বহাই গৈছে পানী অভাৰ হোৱাৰ কাৰণে তাৰপাছত গোটেই ৰাতি ল'ৰাবিলাক বিচাৰিলে পোৱা নাই এতিয়ালৈকে আমি বিচাৰি আছোঁ পোৱাই নাই তাৰপাছত আমাৰ ওচৰত থানাত এন্ট্ৰি কৰা হৈছে আৰু এতিয়ালৈকে বিচাৰা হৈ আছে আনফালে ডিব্ৰুগড়তো অপৰিৱৰ্তিত কৃত্ৰিম বান বৃহস্পতিবাৰে নিশা আৰু আজি পুৱাৰে পৰা হোৱা বৰষুণৰ বাবে ডিব্ৰুগড় চহৰখনৰ বহু ঠাই বুৰ গৈছে বানত কৃত্ৰিম বানত ককবকাই থকা চহৰখনৰ এই পৰিস্থিতিক লৈ এই পৰ্যন্ত নিৰ্বিকাৰ প্ৰশাসন চহৰৰ ভিন্ন প্ৰান্তত হোৱা পানী ওলাই যাবলৈ নাই কোনো ব্যৱস্থা যাৰ ফলতেই চহৰখনৰ অধিকাংশ অঞ্চল পানীত বুৰ গৈছে ইফালে ডিব্ৰুগড় চহৰৰ কৃত্ৰিম বানত অতিষ্ঠ হৈ এজন লোকে অভিনৱ ৰূপত সাব্যস্ত কৰিলে প্ৰতিবাদ পানীত বুৰ যোৱা ডিব্ৰুগড়ৰ এটা সদাব্যস্ত পথত হাতত বাল্টি লৈ মুখত স্পাইডাৰমেনৰ মুখা পৰিধান কৰি লোকজনে সাব্যস্ত কৰিলে প্ৰতিবাদ ৰাজপথটোৰ পৰা বাল্টিত পানী লৈ নলাত পেলাই অভিনৱ ৰূপত প্ৰতিবাদ সাব্যস্ত কৰে লোকজনে এই প্ৰতিবাদে ডিব্ৰুগড়ৰ কৃত্ৰিম বানৰ ৰোধত প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষই গ্ৰহণ নকৰা পদক্ষেপকে উদঙাই দিছে দলবদ্ধ ধৰ্ষণ কাণ্ডক লৈ মাজবাটত অব্যাহত চেপা উত্তেজনা ক্ষুব্ধ লোকে জ্বলাই দিয়া ধৰ্ষণকাৰীৰ ঘৰত এতিয়া মৰিশালী সদৃশ পৰিৱেশ ঘটনাৰ মূল অভিযুক্ত মহিদুল ইছলাম আৰু অভিজুল আলীৰ ঘৰ জ্বলাই দিছিল উত্তেজিত ৰাইজে পৰৱৰ্তী সময়ত ওদালগুৰি প্ৰশাসনে নিয়ন্ত্ৰণ কৰিছিল পৰিস্থিতি বৰ্তমানে উত্তেজনা হামকটা নাই অঞ্চলটোত ৰাইজৰ ক্ষোভ প্ৰশমিত কৰি মাজবাট আৰক্ষীয়ে মাৰাথন জেৰা চলাইছে 5 ধৰ্ষণকাৰীক অধিক জনাব আমাৰ সাংবাদিক দীপাংকৰে মাজবাট কাণ্ডৰ মূল অভিযুক্ত হাফিজুল আলীৰ ঘৰত এই মুহূৰ্তত উপস্থিত আছো কেমেৰাই কিছু কথা ক'ব কাৰণ মাজবাট কাণ্ডক লৈ যিদৰে সমগ্ৰ ৰাজ্যত এক প্ৰকাৰ তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে চাঞ্চল্য অব্যাহত আছে আৰু তেনে সময়তে হাফিজুল আলীৰ ঘৰৰ পৰিস্থিতি কি বৰ্তমান তাকে এই মুহূৰ্তত আপোনালোকক পোনপটীয়াকৈ দেখুৱাইছো সিনিয়ৰ ভিডিঅ' জাৰ্নেলিষ্ট অঞ্জন ডেকা এই মুহূৰ্তত দেখুৱাই আছে এয়া যি মাজবাট কাণ্ডৰ মূল অভিযুক্ত বুলি অভিহিত কৰা হৈছিল যি হাফিজুলক আৰক্ষীয়ে এনকাউণ্টাৰ কৰিছিলে সেই হাফিজুলৰ এই বাসগৃহ ইতিমধ্যে এই বাসগৃহৰ কেইবাটাও কোঠা উত্তেজিত ৰাইজে জুই লগাই দিছিলে আৰু অগ্নিযুদ্ধৰ পিছত এই মুহূৰ্ততো এই স্থানত এক প্ৰকাৰ পুৰা জুই আৰু পুৰা এই গোন্ধৰ মাজতে এই মুহূৰ্ততো এই গাঁওখনত নিযুক্ত কৰি ৰখা হৈছে কেইবাজনো আৰক্ষী বিষয়াৰ লোক অৰ্ধসামৰিক বাহিনীকে ধৰি গাঁৱৰ কেইবাগৰাকী মুৰব্বী কাৰণ যিকোনো মুহূৰ্ততে পুনৰ মাজবাটৰ এই গাঁৱত সংঘটিত হ'ব পাৰে বহু অনাকাংক্ষিত ঘটনা কাৰণ 5টাকৈ মূল অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিলে তাৰ পিছত ইজনৰ পিছত আনটো অভিযুক্তৰ ঘৰত উত্তেজিত ৰাইজ সোমাই আহিছিল ভাঙি পেলাইছিল ঘৰৰ সা সামগ্ৰী জুই লগাই দিছিল ঘৰসমূহত আৰু বাসগৃহ ঘৰত জুই লগাই নহয় বিভিন্ন ঘৰৰ মূল্যৱান সা সামগ্ৰী এইদৰে ধ্বংসস্তূপত পৰিণত হোৱা এক প্ৰকাৰ দৃশ্য দেখিবলৈ পোৱা গৈছে কেমেৰাটো কিছু আমি ওলোটাকৈ পেন কৰিম য'ত আমি দেখিবলৈ সক্ষম হ'ম যে এই মুহূৰ্তত বাহিৰৰ পৰিৱেশ য'ত আমি দেখিছোঁ CRPFৰ বাহিনীৰ এই মুহূৰ্তত জোৱানসকলক ইয়াত নিয়োগ কৰাই হৈছে অসম আৰক্ষীৰ যি মাজবাট আৰক্ষী থানাৰ কেইবাগৰাকী আৰক্ষী বিষয়াক এই মুহূৰ্ততো ইয়াত
নিযুক্ত কৰি ৰখা হৈছে গতিকে আমি যদি কওঁ তেতিয়াহ'লে হাফিজুলৰ সেই যি পূৰ্বৰ কুকীৰ্তি বা পূৰ্বৰ যি তেওঁৰ অপৰাধনামা সেয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছিল তাৰপিছতে একাংশ ৰাইজে দাবী উত্থাপন কৰিছিল যে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে যাতে এই সমগ্ৰ ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰক গোটেই ঘটনাৰ বিৱৰণ ইতিমধ্যে আপোনালোকৰ চকুৰ সন্মুখত দাদা আপোনাৰ ঘৰ ওচৰতে কাৰ ঘৰ আছিল এইটো হাফিজুল কোন কোন আছিল ঘৰত মা আছিলে ভাইটি আছিলে ভণ্টি আছিলে কিমান মানুহ আহিছিলে দিনা মোটামুটি 4-5 হাজাৰ মানুহ আছিলে তেতিয়া সিহঁত ঘৰত আছিল নে ঘৰতে আছিলে পিছত হাফিজুৰ পলাই আছিল তেওঁতো আৰক্ষী তেতিয়া এৰেষ্ট কৰিছিলে তাৰপিছত জ্বলাইছে বাকী ঘৰৰ মানুহ ক'ত এতিয়া ঘৰৰ মানুহ তেতিয়া আপোনাৰ ওচৰে পাঁজৰে আছে কি গাঁও বুলি কয় এইখন 1 নম্বৰ নাহৰবাৰী কেনেকুৱা দেখিছিল হাফিজুৰক আগৰ পৰা বহু গোচৰত তেওঁ অভিযুক্ত জেলত গৈছিল কিবা শুনিছিল নে তেনে এনে সৰু সুৰা কেছ আছিলে তেওঁৰ এইবিলাক কেছ নাছিলে তো এইবাৰতো ৰেপ কেছ তাকো গেং ৰেপ শুনি কেনেকুৱা লাগিছে কথাটো এইটোতো বহুত বেয়া লাগিছে বহুত বেয়া কাম কৰিছে ওচৰ চুবুৰীয়া হিচাপে শাস্তি বিচাৰিব আৰু শাস্তি অন্তনে দেখুৱাব মই ঘৰটোৰ এই মুহূৰ্তত সন্মুখ ভাগৰ যদি পৰিৱেশ দেখুৱাওঁ তেতিয়াহ'লে ঘৰৰ সন্মুখ আমি সোঁৱে বাৱে যদি দেখিবলৈ পাওঁ তেতিয়াহ'লে এই ঘৰত শিলাবৰ্ষণ কৰিছিল এই ঘৰত জুই লগাই দিয়া হৈছিল ৰাজ্যত এসপ্তাহত সৰ্পদংশনত 3জনৰ মৃত্যু এবাৰ ধুবুৰীত সৰ্পদংশনত মৃত্যু হ'ল এজন ছাত্ৰৰ বৃহস্পতিবাৰে নিশা মফিজুল হক নামৰ ছাত্ৰজনক বিষাক্ত সৰ্পই দংশন কৰা ধুবুৰী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ভৰ্তি কৰায় পৰিয়ালৰ লোকে কিন্তু চিকিৎসাৰত অৱস্থাতেই ছাত্ৰজনৰ মৃত্যু হোৱাত পৰিয়ালৰ লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে চিকিৎসকৰ গাফিলতিৰ বাবেই মফিজুল হকৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে মৃত মফিজুল হকৰ ঘৰ ধুবুৰীৰ গৌৰীপুৰ ডুমৰদহ চতুৰ্থ খণ্ড ভাটিগাঁৱত ছাত্ৰজনৰ পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি এণ্টিভেনমৰ বিপৰীতে অন্য ইনজেকশ্যনহে দিছিল ছাত্ৰজনক ৰঙিয়াৰ বালিসত্ৰৰ সৎসংগী সত্ৰলৈ গৈ আউল লগালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এপিচিচিৰ সভাপতিগৰাকীয়ে সত্ৰ পৰিদৰ্শন কৰি অহাৰ পিছদিনাই পুৰোহিতে শুদ্ধিকৰণ কৰিলে সৎসংগী সত্ৰৰ চৌহদ নামঘৰত নাম প্ৰসংগ ধূপ চাকি নৈবেদ্য আগবঢ়াই শুদ্ধি কৰিলে বংশী গোপালক বৃহস্পতিবাৰে বালিসত্ৰৰ সৎসংগী সত্ৰত সেৱালৈ নামঘৰতে সংবাদ মাধ্যমৰ সন্মুখত ৰাজনৈতিক মন্তব্য কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আৰু সেই ৰাজনৈতিক মন্তব্যৰ বাবেই শুদ্ধি কৰিবলগীয়া হ'ল এই সত্ৰখন পবিত্ৰ স্মৰে পুণ্ডৰীকাক্ষং সৰ্বজীৱন্তৰং শোষি অপবিত্ৰং পবিত্ৰ স্মৰে পুণ্ডৰীকাক্ষং সৰ্বজীৱন্তৰং শোষি ওম অপবিত্ৰং পবিত্ৰ শোষি অপবিত্ৰং পবিত্ৰ আৰু শুদ্ধিকৰণৰ এই প্ৰক্ৰিয়াটোৰ কিয়দাংশ আপোনালোকে টিভিৰ পৰ্দাত প্ৰত্যক্ষ কৰিলে আমাৰ সতীৰ্থ সাংবাদিক ইনামুল ইছলামে যেহেতু খবৰটো সংগ্ৰহ কৰিছে ইনামুল কেৱল ৰাজনৈতিক মন্তব্য কৰাৰ বাবে এই শুদ্ধিকৰণৰ ব্যৱস্থা নেকি হয় প্ৰাঞ্জল ৰঙিয়াৰ সৎসংগী সত্ৰ বালিসত্ৰৰ সৎসংগী সত্ৰত আজি শুদ্ধিকৰণ কৰিছে কিয়নো যোৱাকালিৰ ভাগত কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰাই তেওঁ সংবাদ মাধ্যমৰ আগত তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল আৰু তীব্ৰ সমালোচনা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপি দলক আৰু তাৰ পিছতে আজিৰ অন্য এটা দৃশ্য দেখিবলৈ পোৱা গৈছে যেন ভূপেন বৰাই আউল লগালে আৰু তাৰ পিছতে আজি নাম প্ৰসংগ কৰি ধূপ চাকি নৈবেদ্য আগবঢ়াই তেওঁলোকে শুদ্ধিকৰণ কৰা পৰিলক্ষিত হৈছে আৰু তেওঁলোকে মন্ত্ৰ উচ্চাৰণেৰে শুদ্ধ কৰি সৎসংগী সত্ৰৰ চৌহদ গাখীৰ তুলসী দুবৰি পানীৰে এক শুদ্ধিকৰণ কৰা বুলি তেওঁলোকে জনাইছে আৰু তাৰ পিছতে ইতিমধ্যে সৰ্বত্ৰে চৰ্চা হৈছে আচলতে যিগৰাকী কংগ্ৰেছ দলৰ নেতাই যদি আজি এনেধৰণে সৎসংগী সত্ৰত তেওঁলোকে ৰাজনৈতিক মন্তব্য কৰিছে ঠিক তেনেদৰে হয়তো কালি আন এগৰাকী ৰাজনৈতিক দলৰ নেতা আহি এনেধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিব আৰু এয়া হৈছে ধৰ্মীয় অনুষ্ঠান আৰু ধৰ্মীয় অনুষ্ঠানত যাতে কোনো ধৰণৰ ৰাজনীতিকৰণ কৰিব নোৱাৰে তাৰ বাবে এই ব্যৱস্থা কৰা বুলি তেওঁলোকে উদ্যোগটোৱে জানিবলৈ দিছে প্ৰাঞ্জল ধন্যবাদ ইনামুল ঐতিহাসিক 500 বছৰীয়া সত্ৰত যোৱাকালি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সন্মানীয় সভাপতি ভূপেন বৰা ডাঙৰীয়াই নামঘৰ প্ৰাংগণত থাকি যি ৰাজনৈতিক সংবাদমেল সম্বোধন কৰিছে এই সংবাদমেলে আমাৰ বালিসত্ৰবাসী ৰাইজক বিশেষকৈ সত্ৰবাসী ৰাইজৰ
আত্মাক আঘাত সানিছে আৰু পৰম্পৰাক আঘাত সানিছে। সত্ৰীয় সংস্কৃতি যি পৰম্পৰা অটুট এই ধ্বংস কৰা বুলি আমাৰ ভকতসকলে অনুভৱ কৰি আজি ইয়াত নাম প্ৰসংগ কৰিছে। আৰু আমিও সত্ৰৰাজৰ স্থানীয় যুৱক হিচাপে বা ইয়াৰ কাৰ্যকৰ্তা হিচাপে আমি এটা কথাই ক'ব বিচাৰিছোঁ যে সত্ৰৰ নামঘৰৰ প্ৰাংগণত যাতে ৰাজনীতিকৰণ কোনো ৰাজনৈতিক দলে যাতে সত্ৰসমূহক ৰাজনীতিস্থলী হিচাপে নলয় তাৰ বাবে আমি আহ্বান জনাইছোঁ। আৰু যিহেতু ভূপেন বৰা ডাঙৰীয়া এগৰাকী ধাৰ্মিক কথা কোৱা আমি দেখিছোঁ প্ৰায়, গতিকে তেখেতে এনেকুৱা ঠাইত এনেকুৱা মন্তব্য কৰাটো অত্যন্ত গৰিহণাৰ যোগ্য। গতিকে তেখেতকো আমি আহ্বান জনাইছোঁ যে সত্ৰসমূহত গৈ কেৱল ধৰ্মৰ কথা কওক, আধ্যাত্মিকতাৰ কথা কওক, ধৰ্মৰ লগত বিলীন হৈ আপোনালোকে ৰাজনীতি কৰক। সত্ৰৰ বাহিৰত আপোনালোকে ৰাজনীতি কৰক, তাত আমাৰ ক'বলগীয়া নাই, কিন্তু সত্ৰৰ ভিতৰত থকা যাতে ৰাজনীতি কৰে, নামঘৰত যাতে ৰাজনীতি কৰে, তাৰ বাবে আজিৰ এই অনুষ্ঠানটোৰ জৰিয়তে আমি যিসকল ভকতে ইয়াত অনুষ্ঠান কৰিছে তেখেতৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি এই কথাটো আমি ক'ব বিচাৰিছোঁ।